এভৰিৱান কি খবৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আনিছোঁ আৰু সেই ভাল খবৰটো নেকি ভিডিঅ' শেষলৈ চালে আপোনালোকে সকলো কথা গম পাই যাব চ' দেৰি নকৰাকৈ ভিডিঅ'টো চাই লওক ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছো যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰো আপোনালোকে চিএম ছাৰে যেটো কথা ক'লে আপোনালোকে নিশ্চয় শুনিলে আৰু যেটো নেকি আমাৰ আহিবলগীয়া আসাম পুলিচ এভিউপিৰ যেটো ইন্টাৰভিউ সেই ইন্টাৰভিউসমূহ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব তাত কোনো আৰু এতিয়া সন্দেহ নাই আৰু ডেট যে পিছুৱাই হ'ব সেইটো কোনো এতিয়া আমি সন্দেহ কৰিবলগীয়া নাই অক্টোবৰ মাহৰ পৰা আমাৰ ইন্টাৰভিউ হ'ব বহুত কম সময় এতিয়াৰ পৰা আমি ধুনীয়াকৈ প্ৰিপাৰেচন কৰিব লাগিব আৰু যেটো নেকি আহিবলগীয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যেটো ফৰেষ্ট বেটেলিয়নৰ যেটো নিউ ভেকেঞ্চি সেই নিউ ভেকেঞ্চিসমূহ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আজি হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে 600 পদ ওলাব আৰু অফিচিয়েলি কিমান পদ হ'ব এইটো অফিচিয়েলি ভাবে পিছত আপোনালোকে নিশ্চয় গম পাব যদি অফিচিয়েলি কিবা আপডেট পায় তেনেহ'লে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সেয়া আছিল আজি আপোনালোকৰ আগত অলপমান দিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছিলে চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম এনেকুৱা নেক্সট ভিডিঅ'ৰ জৰিয়তে জয় আই অসম বন্দে মাতৰম।